ডিজি মেনুফেকচাৰিং কোম্পানী যোৰহাটত ভেকেন্সি আহিছে BDM আৰু সিনিয়ৰ সেলস এক্সিকিউটিভৰ হয় টেকনিক্যাল সেলসৰ লগত ৰিলেটেড থাকিব লাগিব আৰু ইয়াৰ যদি ৰোল বুলি ক'লে ক্লায়েন্ট ৰিলেশনশিপ এইবিলাক জানাই স্ক্ৰিনত দেখাই পাইছে পঢ়ি ল'ব পাৰে এলিজিবল ক্ৰাইটেৰিয়া বুলি ক'লে টেকনিক্যাল সেলস বা BDMত এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া ইয়াত এপ্লাই কৰিব পাৰে আৰু যদি আমি ইয়াৰ দৰমাৰ কথা কওঁ তেনেহলে এট্ৰাক্টিভ স্যালাৰি দিব আৰু লগতে ইনসেন্টিভো পাই যাব গতিকে যিসকলে যদি এলিজিবল হয় আৰু যদি এপ্লাই কৰিব বিচাৰে তেনেহলে এই যেটো ইমেইল আইডি স্ক্ৰিনত দেখা পাইছে ইয়াতে আপডেট সিবিখন পঠিয়াই দিব তাত মেনশন কৰি দিব যে আপোনালোকে এই পদত এপ্লাই কৰিছে বুলি ওকে সেমেক্স গ্লোবাল পলাকবাৰীত ভেকেন্সি আহিছে ইঞ্জিনিয়াৰ প্ৰডাকচনৰ ৰিলেটেড হয় আৰু ইয়াৰ কোৱালিফিকেশন বুলি ক'লে বি বা বিটেক আৰু লগতে জেই যিসকলে কৰা আছে হেকলে এপ্লাই কৰিব পাৰিব কিন্তু কেমিক্যাল ব্ৰাঞ্চৰ হ'ব লাগিব আৰু যেটো হাই সেকেন্ডাৰী সায়েন্স কিন্তু ম্যান্ডেটৰী হয় আৰু যদি আমি এক্সপেৰিয়েন্সৰ কথা কওঁ যিসকল ফ্ৰেছাৰ আছে হেকল এই পদত এপ্লাই কৰিব পাৰিবা আৰু ইয়াৰ যদি আমি লাষ্ট ডেটৰ কথা কওঁ তেনেহলে 4 ছেপ্টেম্বৰ 2025 ইয়াৰ লাষ্ট ডেট হয় এপ্লাই কৰা আৰু যিসকলে যদি এলিজিবল হয় এপ্লাই কৰিব বিচাৰে তেনেহলে অফিচিয়েল যেটো ইমেইল আইডি তেওঁলোকে দি দিছে স্ক্ৰিন দেখাই পাইছে ইয়াতে আপডেট সিবিখন পঠিয়াই দিব আৰু তাত মেনশন কৰি দিবা যে এই পদত এপ্লাই কৰিছো বুলি ওকে তাৰপিছত মডাৰ্ণ সাৰ্জিক্যাল গুৱাহাটীত ভেকেন্সি আহিছে সেলস এক্সিকিউটিভৰ হয় যি মেডিকেল ইকুইপমেন্ট আছে হেয়া আপোনালোকে সেলস কৰিব লাগিব আৰু কোৱালিফিকেশন বুলি ক'লে গ্ৰেজুৱেট হ'ব লাগিব আৰু লাষ্ট ডেট এপ্লাই কৰা 1 ছেপ্টেম্বৰ 2025 হয় আৰু যদি এপ্লাই কৰিব বিচাৰে তেনেহলে এই যেটো ইমেইল আইডি স্ক্ৰিনত দেখা পাইছে তাতে আপডেট সিবিখন পঠিয়াই দিব তাত মেনশন কৰি দিব আপোনালোকে পজিশনটো বিষয় ওকে ইয়াৰ পিছত নেক্সা শিৱসাগৰ অটোমোবাইল ইণ্ডাষ্ট্ৰীত ভেকেন্সি আহিছে শ্বৰুম মেনেজাৰ পদ মুকলি হৈছে আৰু ইয়াৰ ৰেসপন্সিবিলিটি বুলি ক'লে এইখিনি হয় আপোনালোকে স্ক্ৰিন দেখাব পঢ়ি ল'ব ভিডিওটো পজ কৰি পঢ়ি ল'ব আৰু যিসকলে যদি এই শ্বৰুম মেনেজাৰত জয়েন কৰিব বিচাৰে মানে এপ্লাই যদি কৰিব বিচাৰে তেনেহলে গ্ৰেজুৱেট বা MBA কৰা সকলে এপ্লাই কৰিব পাৰিব কিন্তু 6 অৰ পৰা 10 ইয়াৰ্স কিন্তু এক্সপেৰিয়েন্স থাকিব লাগিব অটোমোবাইল সেলসৰ বা ম্যানেজমেন্ট ৰিলেটেড তেতিয়া ইয়াৰ বে এলিজিবল হয় আৰু যদি আমি দৰমাৰ কথা কওঁ তেলে এট্ৰাক্টিভ স্যালাৰি আৰু ইনসেন্টিভো পাই যাব আৰু কেৰিয়াৰ গ্ৰোথ আৰু প্ৰফেশনাল ট্ৰেইনিং যেটো আপোনালোকে জানে এনে ধৰণৰ আপোনালোকে কিছুমান লাভ পাব আৰু যিসকলে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে এই যেটো ইমেইল আইডি দুটা দেখা পাইছে স্ক্ৰিনত ইয়াৰ যিগুণ তাত পঠিয়াই দিব আৰু মেনশন কৰি দিব যে আপোনালোকে এই পদত এপ্লাই কৰিছো বুলি ইয়াৰ পিছত নেম কেয়াৰ হস্পিটেল গুৱাহাটীত ভেকেন্সি আহিছে HR এক্সিকিউটিভৰ আহিছে কেৱল যিসকল মেল আছে সেই মেল ক্যান্ডিডেট সকলে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কোৱালিফিকেশন বুলি ক'লে MBA ইন HRMত কৰা থাকিব লাগিব তেতিয়া ইয়াৰ এলিজিবল হ'বা আৰু যদি আমি ইয়াৰ এক্সপেৰিয়েন্সৰ কথা কওঁ 0 পৰা 1 ইয়াৰ যিসকল আছে হেকলো এপ্লাই কৰিব পাৰিবা বা যিসকল যদি ফ্ৰেছাৰ হয় আৰু যদি ইন্টাৰ্নশিপ কৰি থৈছা তেতিয়াও ইয়াৰ এলিজিবল হয় এপ্লাই কৰিব পাৰিবা আৰু স্কিল বুলি ক'লে যেহেতু MS অফিস ষ্ট্ৰং কমিউনিকেশন হ'বই লাগিব আৰু লগতে ইন্টাৰপাৰ্সনাল স্কিলও থাকিব লাগিব আৰু যদি আমি ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট বুলি ক'লে 3 ছেপ্টেম্বৰ 2025 হয় তাৰ আগতে আপডেট সিবিখন যিসকলে ইন্টাৰেষ্ট হয় বা এলিজিবল হয় তেনেহলে এই যেটো ইমেইল আইডি দেখা পাইছে পঠিয়াই দিব পাৰিব